চাওক এয়া কাঠ আনি আছে মানে বাৰিত মানে পুৰা কাটি আছে তো এইফালে ভাৰ্গৱ স্কুলৰ পৰা আহি গ'ল ধুনীয়াকৈ স্কুলৰ পৰা আহি গ'ল ইফালে ক্লিয়াৰ হৈ গ'ল আমাৰ তো এইফালে চাওক এই আইতাই তামোল খুন্দি আছে যিসকল নেকি অলৰেডি 4 নম্বৰ লাগি গ'ল মানে 4খন টিং লাগিলে এতিয়া 5 নম্বৰ লাগিলে হ'বই আৰু পুৰা ভাগৰি গৈছোঁ মানে টিং উঠাই থাকা একদম পুৰা ভাগৰি গৈছোঁ গুড মৰ্ণিং এভৰিৱান এয়া সকলো আহি গ'ল মিস্ত্ৰী যোগালীবিলাক এয়া চব এইবিলাক কামত ব্যস্ত আজি মানে এইবিলাক টিংবিলাক হাই টিংবিলাক লগাব মানে যোৱাকালি পূৰা একদম ৰং মানে কি এইবিলাক মোবিল চবিল খানা পৰা হৈ গ'ল পাৰ্লিং চাৰ্লিং চব তো আজি একদম ফাইনেল হ'ব আৰু একদম টিংবিলাক লগাব তো এই ৰাতিপুৱাই বহি ল'লোঁ অলপ মিস্ত্ৰীবিলাক আহি গ'ল তো এতিয়া ধুনীয়াকৈ কামবিলাক হৈ থাকিব আপোনালোকক এটা এটাকৈ দেখাই থাকিম পূৰা সম্পূৰ্ণ চাই থাকিব তো গাইজ ইফালে চাওক টিংবিলাক ধুনীয়াকৈ একদম খাৰা কৰি থৈছোঁ কাৰণ আজি পূৰা ফাইনেল হ'ব মানে যোৱাকালি নহ'ল তো আজি ঘৰখন পূৰা ফুল হৈ যাব আৰু মানে ফুল মানে পূৰা ক্লিয়াৰ তো টিং মৰাৰ কাম পূৰা ক্লিয়াৰ হৈ যাব তো মই টিংবিলাক এখন এখনকৈ আনি ইয়াতে জমা কৰি লৈছোঁ প্ৰথমতে মানে এক ছাইডত খাব 13খন 26খন লাগিব তো আপোনালোকক দেখাব চেষ্টা কৰিম পূৰা ঘৰটো আজি টিং মৰা পূৰা তো চাওক টিংবিলাক তো চাওক এখন গ'ল তো 2 নম্বৰ উঠি গ'ল 2 নম্বৰ আছে 3খন অলৰেডি গ'ল মানে আজিৰ মিস্ত্ৰীৰ লগত যোগালী ওপৰত গৈ আছে টিং কৰি আছোঁ মই এইবিলাক কাম টিংবিলাক গৈ আছে ওপৰত মানে আজি ঘৰখন 4 দিন লাগিছে টোটেল মানে আজি ক্লিয়াৰ হ'বগৈ আৰু গোহালিখন তো এখন দুখনকৈ এতিয়া 3খন অলৰেডি গ'ল পালে টিং আৰু এটা ছাইডত মানে 13খন কি লাগে তো 13খনে 12খন আনিলোঁ আৰু এখন আনিবলগীয়া আছে এইটো ছাইডত পূৰা লাগিব 12খন এতিয়া 12খন আছে মানে টিং উঠালে বহুত ৰিক্স মানে গাইজ বাইচান্স যদি টিংখন আহি যায় না ডিঙিও কাটি যাব পাৰে মানে অলৰেডি 4 নম্বৰ লাগি গ'ল মানে 4খন টিং লাগিলে এতিয়া 5 নম্বৰ লাগিলে নম্বৰখন ধুনীয়াকৈ খাব লাগে মানে টিং উঠোৱা কামটো বহুত ৰিক্স হৈ যায় মানে টিঙৰ যেতিয়া ওজন কম থাকে ন তেতিয়া অলপ ভালে থাকে কিন্তু যেতিয়া ওজনটো বেছি থাকে টিঙৰ মানে টাটা টিংবিলাক লগাবলৈ বহুত কষ্ট হয় ওজন মানুহ লাগে স্পিনৰ পৰা আকৌ ঠেলিব লাগে এইটো ওজন নাই ইমান বহুত ৰিক্স মানে আপোনালোককতো দেখাই আছোঁ এটা দুটা আজিৰ ভিডিঅ'টো 3টা মানে 3 দিনত ইমানখিনি কমপ্লিট হৈছে আজি 4 দিন হৈছে ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে আপোনালোকক ঘৰখন পূৰা দেখালোঁ তো ইমানখিনি আগবাঢ়ি গ'ল তো এতিয়া 6 নম্বৰ লাগি গ'ল মানে ইয়াত আকৌ চাপানি টাপানি খাই আকৌ আমি আহি গ'লোঁ টিং উঠাবলৈ তো এতিয়া প্ৰায় সময় 11টা বাজি গ'ল খাই পেলাই ধুনীয়াকৈ এতিয়া আকৌ আহি গৈছোঁ তো গাইজ ইয়াত যে এডাল এনেকৈ পেলাই এডাল আছে চাওক এনেকৈ ৰছী লগোৱা আছে চাওক এনেকৈ পেলাই দেখিছে লেভেল টু লেভেল এনেকৈ মিলাই পেলাই গৈছে মানে টিংটো মানে এইডাল ৰছীৰ বাহিৰত আহিলে নহ'ব মানে টিং বাহিৰত আহিলে নহ'ব এই ৰছীডাল লাগো নেলাগাকৈ থাকিব লাগিব একদম সমান সেইটো মাথাত লগাইছে এটা আৰু এনেকৈ যিসকল মিস্ত্ৰী সেইসকলে জানে আৰু যিসকল মিস্ত্ৰী নহয় সেইসকলেতো নাজানে এয়া বুজাই দিছোঁ চাওক এই ধাগাডাল দেখিছে ধাগা বুলি কয় হিন্দীত কিন্তু অসমীয়াত ৰছী এডাল চাওক এনেকৈ লগাইছে তো এনেকৈ এখন এখনকৈ টিং মাৰি প্ৰায় হৈছেগৈ আৰু 1 চাল তো এখন ইয়াত পেলাই থৈ দিয়া আছে তো ইয়াত উঠিব এতিয়া মই মানে এইফালে এখন কাম কৰি আছোঁ তো মানে মই কামটো কৰি আছোঁ কি জানে তো এখন বনাই আছোঁ মানে এখন ধুনীয়াকৈ তো এইফালে কাটা কৰি আছোঁ তো আপোনালোকক এখন ঘৰ প্ৰায় দেখাই দিলোঁ আপোনালোকক ভিডিঅ'বিলাক যিসকলে নেকি চাই আছে ছাবস্ক্ৰাইবাৰ
দেখিবলৈ পাইছে পুৰা ফাইনেল হৈ গ'ল আমাৰ এখন 1 সাল হৈ গ'ল তো এয়া কমপ্লিট হৈ গ'ল 1 সাল তো আপোনালোকক দেখাই আছোঁ মই চাওক ধাগা ভি চৰ দিয়া এইডাল এই ৰছীডালৰ কাম শেষ এইডালৰ ৰছীৰ এইফালে ৰছী খুলি দিল এইফালে চাওক 1 সাল ধুনীয়াকৈ হৈ গ'ল এয়া দেখিছে তো আপোনালোককতো দেখাই আছোঁ ফাৰ্ষ্টৰ পৰা লাষ্টৰলৈকে তো এইফালে দেখিলে ধুনীয়াকৈ হৈ গ'ল এইফালে মিস্ত্ৰী এজন নামি আহিল তো আৰু এজন যোগালী নামি আছে যোগালী মানে পুৰা মিস্ত্ৰী আৰু তো সিফালৰ চাল হৈ গ'ল তো এবাৰ ইফালৰ চাল আৰম্ভ কৰি আছে তো মই ইফাল চালৰ এইবিলাক আনা কৰি আছোঁ আৰু টিংবিলাক কি কৰিবি গোটেই দিনটো আজি মানে মিস্ত্ৰীৰ লগতে যোগালীয়ে চলি আছে মানে দুদিনটো তো এইফালে ভৰিত কালি গজাল এটা সোমাল এইফালে ৰেজিং উঠি গ'ল এবাৰ এনেকৈ ৰেজিং তো গাইজ চাওক আৰু এবাৰ ছেকেণ্ড ৰেজিং পৰি গ'ল ফাৰ্ষ্ট ৰেজিংখন হৈ গ'ল তো এবাৰ ছেকেণ্ড গৈ আছে এইবাৰ চাওক এই আইতাই তামোল খুন্দি আছে যিসকল নেকি ধৰ বুঢ়ীবিলাক যিসকলৰ দাঁত নাথাকে সেইসকলে মানে এনেকৈ খুন্দি পেলাই খাই তামোল তেতিয়া গুড়ি হয় ইয়াতে কি মাই মছলা দিয়া আছে আছিল চূণ চাধা চব দিয়া আছিল এনেকৈ খুন্দি খাওঁ দাঁত নাই মাংস খাব নোৱাৰোঁ এনে মাংস খুন্দি খায় নেকি হা মাংস খুন্দি মটৰ বুট চব খুন্দি খাওঁ ভিজাই থওঁ থৈ লৈ পেলাই খুন্দি খাওঁ ঠিকে আছে ত' এতিয়া শুনিলেই মানে কি বিলাক যিসকলে পইচা নাই মোৰ লগত যিসকল নেকি দাঁত চাতবিলাক নোহোৱা হৈ যায় ন পৰি যায় তেতিয়া এনেকৈ খুন্দি পেলাই খায় তামোলবিলাক তো যিসকলৰ দাঁত আছে সেইসকলে নাখায় যিসকলৰ দাঁত নাই সেইসকলে খায় দেখিছে ক্লিয়াৰ হ'লে আৰু এতিয়া চাওক আৰু 3খনমান মাৰিলে হ'বই আৰু পূৰা ভাগৰি গৈছোঁ মানে টিং উঠাই থাকা একদম পূৰা ভাগৰি গৈছোঁ পূৰা বৰপাই পূৰা মাৰি আছে সেইফালে এজন মাৰি আছে দুজন মই মানে এইকণ অলপ পৰিষ্কাৰ কৰি দিছোঁ মানে এইবিলাক কাম কৰি দিলোঁ অলপ তো চাওক গাইছ এয়া পূৰা হৈ গ'ল দেখিছে একদম লাষ্ট এখন মাৰি আছে এইখন তো এইফালে পূৰা দেখিছে একদম ধুনীয়াকৈ হৈ গ'ল তো চাওক লাষ্ট মোমেণ্ট আৰু এইটো দেখিছে কি মজা লাগিছে ন গাইছ ধুনীয়া লাগিছে না দেখিছে পুৰা ক্লিয়াৰ হৈ গ'ল লাষ্ট এখন মাৰি আছে এতিয়া ইয়াত তলত মাটি হ'ব তাৰপিছত আৰু ইয়াত এইখিনিতে গোহালিখন হ'ব ইয়াতে এখন এনে থাকিব গাড়ী চাড়ী পাৰ্কিং কৰিবলৈ কাৰণে এইফালে দেখিছে চাওক এয়া কাঠ আনি আছে মানে বাৰী মানে পুৰা কাটি আছে তো এইফালে ভাৰ্গৱ স্কুলৰ পৰা আহি গ'ল ধুনীয়াকৈ স্কুলৰ পৰা আহি গ'ল ইফালে ক্লিয়াৰ হৈ গ'ল আমাৰ তো এইফালে বেৰখনো হৈ গ'ল ধুনীয়াকৈ আমি মানে আকৌ এখন ইফালে আকৌ ভাঙি মানে পুৰণা হৈ গ'ল টিংবিলাক এইফালে ভাৰ্গৱ তাৰমানে এইবিলাক টিংবিলাক মানে পুৰণা হৈ গ'ল পানী সোমাই ন সেইটো কাৰণে মানে আকৌ এইটো ৰিপেয়াৰিং হৈ আছে ওপৰত মই দেখাই আছোঁ আপোনালোকক চাওক ছেকেণ্ড ককা হয় আমাৰ দেই এইফালে চাওক মানে মিস্ত্ৰী না য'তে ত'তে উঠিব পাৰে মানে ইফালেও কমপ্লিট হৈ গ'ল সিফালেও কমপ্লিট হৈ গ'ল এতিয়া ধুনীয়াকৈ চাহ তাহ খাম আৰু তো আজিৰ ভিডিঅ'টো ইমানে আছিলে কেনেকুৱা লাগিলে যদি ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব কৈ দিয়া তুমি নাছিলা নহয় তুমিতো স্কুল গৈছিলা ন হয়নে নহয় আজি কিবা শিকাইছে স্কুলত কি শিকাইছে